হেল্ল' এভৰিৱান, গুড ইভিনিং। সকলোকে নমস্কাৰ জনাইছোঁ আৰু পুনৰবাৰ আপোনালোক সকলোকে সাম্প্ৰতিক প্ৰবাহলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোবিলাক ভালে আছে। তো আজি আমি সাম্প্ৰতিক প্ৰবাহত পঢ়িম যোৱা 25 to 28 জুলাইত কি ইম্পৰ্টেণ্ট ঘটনাৱলী আছে। গতিকে আমি চাই লওঁ। আজি অকণমান টপিক আছে, কিন্তু টপিকবোৰ আছে যদিও মানে ইমান বহুত দীঘলীয়া নহ'ব বাৰু। মই পঢ়াই দিছোঁ কি আজি আমি ক্লাছত পঢ়িম। কাৰ্গিল বিজয় দিৱস 2026, 45 number UNESCO World Heritage Site of India, Ancient Buddhist Site of Sarnath, then President Draupadi Murmu state visit to Romania, Glasgow Commonwealth Games 2026, Union Cabinet reshuffle, new Minister of Education, Indian Film Festival Stuttgart 2026, Kangbu Aloti, The Lost Part, এখন কাৰ্বি ফিল্ম আমি চাম বাৰু কি হয়। নেক্সট World Junior Squash Championship title, Anahat Singh. Then Guwahati Satellite City Development Authority Bill 2026, China's Artificial Sun NCRFT project East Fusion Reaction, new UNESCO inscriptions Mount Olympus and Normandy D-Day landing beaches, World Hepatitis Day, World Nature Conservation Day. তো আজিৰ ক্লাছৰ বিষয়বস্তু এইখিনি, আৰু আগৰ আমাৰ যিসমূহ ক্লাছ অনুষ্ঠিত হৈছে কাৰেণ্ট এফেয়াৰ্ছৰ, সেই গোটেইসমূহ PDF, অৰ্থাৎ কোনোবা যদি নতুনকৈ চাই আছে, গতিকে সেই PDFসমূহ আমাৰ মেজেষ্টিক একাডেমীৰ এপত গ'লে আপোনালোকে তাত এনেকৈ কাৰেণ্ট এফেয়াৰ্ছ বুলি দেখিব। এনেকৈ এপটো আহিব, এপটো খোলাৰ পিছত কাৰেণ্ট এফেয়াৰ্ছ বুলি থাকিব, তাত সেইটো ক্লিক কৰিলে তাত PDF বুলি থাকিব, আৰু সেই PDF অপশ্যনত গ'লে আপোনালোকে গোটেইখিনি কাৰেণ্ট এফেয়াৰ্ছৰ PDF তাতে পাই যাব। এতিয়া আমি আমাৰ প্ৰথমটো টপিকলৈ গৈছোঁ। আমাৰ অসম স্পেচিফিক কৰি পেলাই এইটো আমি অসম লিংক কৰি পেলাই পঢ়িম। হুৱেৰ ৱাজ দি ষ্টেট লেভেল কাৰ্গিল বিজয় দিৱস 2026 কমেমৰেশ্যন চেৰেমনি অৰ্গেনাইজড ইন আছাম। আমি যিহেতু জানো যে কাৰ্গিল বিজয় দিৱস উদযাপন কৰা হয়। কিয় কাৰ্গিল বিজয় দিৱস কি হয় আচলতে আপোনালোকে ক'ব পাৰিবনে কোনোবাই? আৰু এইবাৰ যদি আমি চাওঁ, এই কাৰ্গিল বিজয় দিৱস আমাৰ মানে প্ৰত্যেক জেগাতেতো ইয়াক আমাৰ যিসকল দেশৰ শ্বহীদ বা আমাৰ সেই যিটো বিজয় আমি জয়লাভ কৰিছিলোঁ, হয়নে? ভাৰতীয় সেনাই যি জয়লাভ কৰিছিলে শত্ৰুপক্ষৰ পৰা, সেই কাৰ্গিল যুদ্ধ 1999 চনত, সেই যুদ্ধখনত আমাৰ বিজয়ৰ এইবাৰ যদি আমি চাওঁ, সেই বিজয়ৰ মানে বছৰ হিচাপত, বাৰ্ষিক অনুষ্ঠান হিচাপত শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে আমাৰ যিসমূহ বীৰ শ্বহীদ আছিলে তেওঁলোকক। সেই কাৰ্গিল যুদ্ধত যিসকলে নিজৰ প্ৰাণ গৈছিলে, সেইসকল ব্যক্তি বা সেইসকল শ্বহীদকো শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আচলতে এই কাৰ্গিল বিজয় দিৱসো উদযাপন কৰা হয়। এটাটো হৈছে আমাৰ সেই বিজয় উৎসৱ, আমি বিজয় লাভ কৰিছিলোঁ, আৰু তাৰ লগতে আমাৰ সেই সময়ছোৱাত আমি দেশৰ যোনখিনি আমি সৈন্যক হেৰুৱাবলগীয়া হৈছিলে, তেখেতসকলক শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে আচলতে অনুষ্ঠানসমূহ আয়োজন কৰা হয়। তো এইবাৰ যদি আমি চাওঁ কাৰ্গিল বিজয় দিৱস আমি অসমতে যদি চাওঁ, অসমৰ ক'ত অনুষ্ঠিত হৈছিলে? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ষ্টেট ৱাৰ মেমৰিয়েল, যিটো দীঘলী পুখুৰীৰ পাৰত অৱস্থিত, তাত উদযাপন কৰা হৈছে। গতিকে কাৰ্গিল ৱাৰৰ বিষয়ে অকণমান আমি চাই লওঁ ইয়াতে। অন জুলাই 26, 2026, গভৰ্ণৰ অফ আছাম লক্ষ্মণ প্ৰসাদ আচাৰ্য led the state level Kargil Vijay Diwas commemoration organized by the Directorate of Sainik Welfare at the State War Memorial. তো আমি যদি চাওঁ দীঘলী পুখুৰীৰ ষ্টেট ৱাৰ মেমৰিয়েল যিটো আছে, তাত চাব গ'লে আমাৰ যিটো সৈনিক কল্যাণ সঞ্চালকৰ যি মানে সৈনিক কল্যাণ যি সঞ্চালকৰ উদ্যোগত মানে দীঘলী পুখুৰীত কি কৰা হৈছে, আয়োজন কৰা হৈছে কাৰ্গিল বিজয় দিৱসৰ এই যোনটো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, সেইটো অনুষ্ঠিত কৰা হৈছে। আৰু তাত মুখ্য ব্যক্তি হিচাপত যদি আমি চাওঁ, তেখেত হৈছে আমাৰ ষ্টেটৰে গভৰ্ণৰ কোন হয়? লক্ষ্মণ প্ৰসাদ আচাৰ্য। গতিকে এইখিনিক লৈ পেলাই আমি যদি চাওঁ, এইটো কিহৰ কাৰণে পালন কৰা হৈছে যদি আমাক সোধে, যে এইবাৰ আমি যদি চাওঁ 2026 চনত ইয়াৰ 27 নম্বৰ বাৰ্ষিক অৰ্থাৎ এনিভাৰ্চাৰী হৈছে কিহৰ? ইণ্ডিয়াজ ভিক্টৰী ইন দ্য 1999 কাৰ্গিল ৱাৰ। কাৰ্গিল যুদ্ধ, আমি যে জানো যে পাকিস্তানৰ লগত যে কাৰ্গিল যুদ্ধ হৈছিলে, কাৰ্গিল ৱাৰ অৰ্থাৎ কাৰণটো যদি ইয়াৰ চাওঁ কি আছিলে, আমাৰ লাডাখৰ যিখিনি LOC লাইন অফ কণ্ট্ৰলৰ সেই গোটেই এৰিয়াটোত পাকিস্তানৰ যি আধিপত্য তেওঁলোকে চলাইছিলে, সেই সময়ছোৱাতে আমাৰ ভাৰতৰ যি সামৰিক বাহিনী, আমাৰ এয়াৰফ'ৰ্চ হওক, নেভেল হওক, নাইবা আৰ্মি হওক, এখেতসকলৰ যিটো
সেইখিনি সময়ত অভিযান গোটেইকেইটাৰ অভিযানটো বেলেগ বেলেগ আছিলে। আৰ্মিৰ হ'লে আমি অপাৰেশ্যন বিজয় বুলি কওঁ। আমাৰ স্থল অঞ্চলত যিখিনি অপাৰেশ্যন চলাইছিলে বা শত্ৰুপক্ষক হৰুৱাবলৈ যোনখিনি অপাৰেশ্যন চলাইছিলে, যিটোক নাম দিয়া হৈছিলে অপাৰেশ্যন বিজয়। মই গোটেইকেইটা নাম দিছোঁ, তলত পাব। অপাৰেশ্যন বিজয়টো প্ৰায় এক্সামত সুধি থাকে। অপাৰেশ্যন বিজয় দুটা আচলতে, এটা আমি ক্লাছত আলোচনা কৰিছিলোঁ সেই গোৱা দামান এণ্ড ডিউৰ কথা যেতিয়া মই আপোনালোকক পঢ়াইছিলোঁ, সেইটো এটা বেলেগ। আৰু এই অপাৰেশ্যন বিজয় এইটো কি হয়, কাৰ্গিল যুদ্ধৰ লগত জড়িত হয়। তো এই কাৰ্গিল যুদ্ধতে এইটো কোড ইউজ কৰি পেলাই অপাৰেশ্যন বিজয় কি কৰিছিলে, আমাৰ ইণ্ডিয়ান আৰ্মিয়ে এই অপাৰেশ্যনটো অৰ্থাৎ এই নেমটো কোড নেমটো ইউজ কৰি পেলাই এই যুদ্ধত অৱতীৰ্ণ হৈছিলে আমি যদি চাওঁ। গতিকে তাৰে এইবাৰ যদি আমি চাওঁ ২৭ নম্বৰ বাৰ্ষিকী বা বিজয় বাৰ্ষিকী এইবাৰ উৎসৱ হয়। তো এই বিজয় বাৰ্ষিকীত সেই আমাৰ যিখিনি শ্বহীদ আছিলে, আমি যদি চাওঁ অসমত যিটো অনুষ্ঠিত হৈছে, অসমত অনুষ্ঠিত হোৱাত ইয়াত আমাৰ যিগৰাকী অসমৰ বীৰ শ্বহীদ জোৱান আছিলে, তেখেতৰ নাম হৈছে জিন্তু গগৈ, কেপ্টেইন জিন্তু গগৈ। আপোনালোকে হয়তো নাম জানে। তেখেতক শ্ৰদ্ধাঞ্জলি দিয়াৰ লগতে অন্য যিসকল বীৰ সৈনিক শ্বহীদ আছিলে তেখেতসকলকো শ্ৰদ্ধাঞ্জলি দি বা ইয়াৰ লগত এই ঘটনাটোৰ লগত জড়িত আমাৰ যি বীৰ সেনা, এই সকলোকে শ্ৰদ্ধাঞ্জলি দি পেলাই, স্মৰণ কৰি পেলাই, সন্মান জনাই পেলাই এই বাৰ্ষিকী যিটো হয় বা বিজয় বাৰ্ষিকী হয়, ইয়াত তেখেতসকলক সন্মান জনোৱা হৈছে। গতিকে এইবাৰ আপোনালোকক সুধিব পাৰে যে কাৰ্গিল বিজয় দিৱস কেতিয়া অবজাৰ্ভ কৰা হয়? যোনদিনাখন 1999 চনৰ 26 জুলাইত যেতিয়া আমি শত্ৰুপক্ষক পাকিস্তানক কি কৰোৱা হৈছিলে, এই কাৰ্গিল যুদ্ধত হৰুৱা হৈছিলে। গতিকে ইয়াত যদি আপোনালোকে চাই কাৰ্গিল বিজয় দিৱস, মই ইয়াত ডেটটো ষ্টেটিক জিকেৰ পৰা এইখিনি মই বস্তু দি দিছোঁ। লোকেশ্যনটো যদি চাই, দ্ৰাছ, কাৰ্গিল, বাটালিক, মুস্কো ভেলি এণ্ড কাকচাৰ। কোনখিনিত? লাডাখৰ কিমানখিনি এৰিয়াত, অলমষ্ট লাডাখৰ আমাৰ যোনখিনি লাইন অফ কণ্ট্ৰলৰ যোনখিনি এৰিয়া, তাৰে ওচৰে পাজৰে কিমান কিলোমিটাৰ? 160 কিলোমিটাৰ অঞ্চল জুৰি আমি যদি চাওঁ এই যুদ্ধখন অনুষ্ঠিত হৈছিলে। গতিকে এইখিনি বস্তু আপোনালোকে ইয়াৰ পৰা মনত ৰাখিবলগীয়া। 26 জুলাইটো আপোনালোকে ভালকৈ মনত ৰাখিব। নেক্সট আমাৰ যোনখিনি অপাৰেশ্যন বা কোড নেম যোনখিনি আছিলে, যে আমি অপাৰেশ্যন বিজয় বুলি ক'লে আমি স্থল জেগাত আমি ক'ব পাৰোঁ, স্থল অৰ্থাৎ মাটিত শত্ৰুক হৰুৱাবৰ কাৰণে আমাৰ যি ইণ্ডিয়ান আৰ্মি, গতিকে ইণ্ডিয়ান আৰ্মিৰ যিটো অপাৰেশ্যন আছিলে সেইটো আছিলে অপাৰেশ্যন বিজয় অৰ্থাৎ কাৰ্গিল যুদ্ধত। সেইটো আমি মনত ৰাখিম। এইটো এক্সাম পাৰ্চপেক্টিভৰ পৰা খুব ইম্পৰ্টেণ্ট হয়, আগতে কেইবাবাৰো কুৱেশ্যনত সুধিছে। নেক্সট আমি এয়াৰফ'ৰ্চত অৰ্থাৎ বায়ু ওপৰৰ পৰা আমি যদি চাওঁ, বায়ু সেনাই কি কৰিব, ওপৰৰ পৰাই শত্ৰুপক্ষৰ ঘাটিবিলাকক বা শত্ৰুপক্ষক কি কৰিব, পৰাস্ত কৰিবৰ কাৰণে বা আক্ৰমণ কৰিবৰ কাৰণে ওপৰৰ পৰা তেওঁলোকে যিটো অপাৰেশ্যন নাম দিছিলে অপাৰেশ্যন সফেদ সাগৰ, ঠিক আছে, এয়াৰ ষ্ট্ৰাইকৰ কাৰণে যিটো অপাৰেশ্যন সফেদ সাগৰ, কিহৰ লগত জড়িত সুধিব পাৰে আপোনালোকক, ছেইম হ'ব। নেক্সট আমি যদি চাওঁ ইণ্ডিয়ান নেভিৰ যদি চাওঁ, অৰ্থাৎ আমাৰ যি এৰাবিয়ান চিৰ যি কোষ্ট লাইনত, তাত শত্ৰুপক্ষক হৰুৱাবৰ কাৰণে তাত ইণ্ডিয়ান নেভিয়ে কি দিছিলে, অপাৰেশ্যন তলৱাৰ, ঠিক আছে। অপাৰেশ্যন তলৱাৰ হ'ব কি, অপাৰেশ্যন তলৱাৰ বা অপাৰেশ্যন তলৱাৰটো কিহৰ কাৰণে বা তলোৱাৰ বুলি কোৱা হয়, সেইটো হৈছে ইণ্ডিয়ান নেভিৰ কোড নেম হয়, অপাৰেশ্যন হয়। কিহৰ যুদ্ধত? এই আমাৰ যিখন কাৰ্গিল যুদ্ধ হৈছিলে 1999 চনত বা 1999ত। গতিকে আমাৰ যি সামৰিক বাহিনীৰ যি সৈন্য, এই সৈন্যই কি কৰিছিলে, আমাৰ দেশৰ বাবে ত্যাগ কৰি, সৰ্বস্ব ত্যাগ কৰি পেলাই এনেকুৱা বিভিন্ন ধৰণৰ কোড নেমেৰে কি কৰিছিলে, শত্ৰুপক্ষক সেই 26 জুলাইৰ দিনাখন শত্ৰুপক্ষক হৰুৱাইছিলে। যিটো দিনক আমি সকলো মানে বিজয়ৰ দিন বুলি আমি কওঁ। ন' ডাউট আমাৰ ভাৰতৰ সৈন্য, সামৰিক বাহিনীৰ সৈন্য বহুতেই নিজৰ প্ৰাণ দিছিলে, দেশৰ কাৰণে সৰ্বস্ব ত্যাগ কৰিছিলে। তথাপিও আমি যদি সৰ্বস্ব ত্যাগেৰে আমাৰ দেশখনক বচাইছিলে বা সেই যুদ্ধত জয়ী হৈছিলে। আৰু সেই তেখেতসকলক শ্ৰদ্ধাঞ্জলি দি পেলাই আমাৰ সেই যিটো বিজয়ৰ যিটো বাৰ্ষিকী উদযাপন কৰা হয় 26 জুলাইত, ঠিক আছে, প্ৰত্যেক বছৰৰ 26 জুলাইত। এইবাৰো 26 জুলাইত আমাৰ মানে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে। ঠিক তেনেকৈ আমাৰ অসমতো উদযাপন কৰা হৈছে। যেনেকৈ মই ক'লোঁ যে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে অসমৰ ৱাৰ মেমৰিয়েল দীঘলী পুখুৰী পাৰৰ যিটো ৱাৰ মেমৰিয়েল, তাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে কাৰ্গিল বিজয় দিৱস হিচাপত। আৰু ইয়াতে যদি আমি চাওঁ, মুখ্য ভূমিকাখিনি পালন কৰিছে, অৰ্থাৎ সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মুখ্য ব্যক্তি হিচাপত আমাৰ অসমৰে গভৰ্ণৰ লক্ষ্মণ প্ৰসাদ আচাৰ্য তেখেত উপস্থিত আছিলে। আৰু লগতে সেই শ্ৰদ্ধাঞ্জলি বুলি যদি আমি চাওঁ, আমাৰ অসমৰে বীৰ জোৱান কেপ্টেইন
জিন্তু গগৈ তেখেতৰ লগতে আৰু আমাৰ যিমানখিনি বীৰ শ্বহীদ আছিলে যিমানখিনি ব্যক্তি আছিলে সকলোৰে ত্যাগক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে গতিকে সেইখিনি মনত ৰাখিব সেই সময়ছোৱাত কেতিয়াবা সুধি দিব পাৰে যে কাৰ্গিল ৱাৰৰ সময়ত কোন প্ৰাইম মিনিষ্টাৰ আছিলে অটল বিহাৰী বাজপেয়ী ডিফেন্স মিনিষ্টাৰ আছিলে ফাৰ্ণাণ্ডেজ দেন আৰ্মি চিফ আছিলে সেইখিনি সময়ত অৰ্থাৎ আৰ্মিৰ মেইন যদি চাওঁ আমি মুখ্য কোন আছিলে জেনেৰেল ভি পি মালিক দেন আৰু যদি এয়াৰৰ যদি চাই এয়াৰশ্বিপ যদি চাই তেতিয়াহ'লে তেখেত হৈছে মাৰ্শ্বেল AY টিপনিছ তো তেখেতসকলৰ বিষয়ে অকণমান চাই দিব বিশেষকৈ মানে কুৱেশ্যন সোধে ডিফেন্স মিনিষ্টাৰ আৰু প্ৰাইম মিনিষ্টাৰৰ কথা সুধিব পাৰে কোন আছিলে বুলি নেক্সট তাৰ লগত জড়িত এই ঘটনাটোৰ লগত জড়িত আমি যদি চাওঁ বিশেষ যিমানখিনি সেনা আছিলে সেই সেনাৰ ভিতৰত যদি আমি চাওঁ পৰমবীৰ চক্ৰ আপোনালোকক গেলেণ্ট্ৰি এৱাৰ্ড মই পঢ়াইছিলোঁ তো সেই পৰমবীৰ চক্ৰ যদি চাই পৰমবীৰ চক্ৰৰে সন্মানিত কৰা হৈছিলে কোনসকল ব্যক্তি কেপ্টেইন বিক্ৰম বাট্ৰা আচ্ছা বিক্ৰম বাট্ৰা আপোনালোকেতো এখন চিনেমা চাইছে তো কাৰ্গিল ৱাৰৰ বিষয়টো আপোনালোকে জানে সেই চিনেমাখন কি কওকচোন কেপ্টেইন বিক্ৰম বাট্ৰা কি আছিলে কোনে ক'ব পাৰিব কোনোবাই চাইছে নেকি কেপ্টেইন বিক্ৰম বাট্ৰা গতিকে নামটো শুনি পেলাই হয়তো আপোনালোকৰ মনত পৰিছে এইখন চিনেমাটো চাইছোঁ তো সেই চিনেমাখন মন কৰকচোন কিহৰ লগত জড়িত আছিলে সেই যুদ্ধখন কাৰ্গিল যুদ্ধ তো কেপ্টেইন বিক্ৰম বাট্ৰাৰ যিখন মুভি চাইছিলে আপোনালোকে কমেণ্টত জনাবচোন কি চাইছিলে মনত আছে যদি কোনোবাৰ নেক্সট তেখেতক মৰণোত্তৰভাৱে পৰমবীৰ চক্ৰ তেখেতক প্ৰদান কৰা হৈছিলে তাৰপিছত লেফটেনেণ্ট মনোজ কুমাৰ পাণ্ডে তেখেতকো মৰণোত্তৰভাৱে পিছত প্ৰদান কৰা হ'ল যিসকলে নিজৰ সৰ্বোচ্চ ত্যাগ কৰিছিলে সেই কাৰ্গিল যুদ্ধৰ সময়ত সেই মুভিখন চাইছে যদি আপোনালোকৰ সেই গোটেই ঘটনাটো এতিয়া চকুৰ আগত মানে আমি যদিও সেইখন চিনেমা হিচাপত চাইছোঁ গতিকে তথাপিতো সেয়া ৰিয়েল ষ্টৰি আছিলে ৰাইট তো কেনেকৈ নিজৰ দেশৰ সেনা জোৱানে দেশক বচাবৰ কাৰণে কি ধৰণে নিজৰ সৰ্বোচ্চ ত্যাগ কৰিছিলে ৰাইট গতিকে আপোনালোকে মন কৰিব এইবোৰ মানে এই গোটেইখিনি ইনফৰ্মেশ্যনৰ ওপৰত কুৱেশ্যন সোধে তাৰপিছত গ্ৰেনেডিয়াৰ যোগেন্দ্ৰ সিং যাদৱ তো তেখেতেও জীৱিত অৱস্থাতে তেখেতে পাইছিলে পৰমবীৰ চক্ৰ দেন ৰাইফেলমেন কোন হয় সঞ্জয় কুমাৰ তেখেতেও জীৱিত অৱস্থাতে জীৱিত কালতে পৰমবীৰ চক্ৰ লাভ কৰিছিলে গতিকে আমি এইখিনিৰ ওপৰত এই বস্তুখিনি গোটেই তথ্যখিনি মনত ৰখাটো খুবেই জৰুৰী হয় Next topic, which historic Indian site was inscribed as India's 45 UNESCO World Heritage Site during the 48th session of the World Heritage Committee. তো World Heritage Committeeৰ যি সেশ্যন বহি থাকে এইবাৰ বুসান চহৰত হৈছিলে মই আপোনালোকক আগৰ এটা কাৰেণ্ট এফেয়াৰ্ছতো এই সম্পৰ্কে গোটেইখিনি বস্তু পঢ়াইছিলোঁ তো বুসান চহৰত এইবাৰ অনুষ্ঠিত হোৱা এই ৱৰ্ল্ড হেৰিটেজ কমিটিৰ যি মিটিং বহাই যে কোনখিনিক ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপত ঘোষণা কৰা হ'ব কি ধৰণে কৰা হ'ব এই গোটেইখিনি সেই অধিৱেশনত সেইবোৰ সিদ্ধান্ত লোৱা হয় গতিকে এইবাৰ এই 48 সেশ্যন ৱৰ্ল্ড হেৰিটেজ কমিটিৰ 48 সংখ্যক অধিৱেশন বহিছিলে তাত এইবাৰ যদি আমি চাওঁ ইণ্ডিয়াৰ এটা সাইট ঘোষণা কৰা হৈছে ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপত অৰ্থাৎ আগত আমি ইণ্ডিয়াত কেইটা পঢ়ি আছিলোঁ 44টা আমাৰ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট আছে ৰিচেণ্টলি আমি 44টাই পঢ়ি আছিলোঁ কিন্তু এতিয়া 45 সংখ্যক এটা এড কৰা হৈছে তো সেইটো কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কি সাৰনাথৰ বিষয়টো আপোনালোকে জানে মই পঢ়াই দিম বাৰু ইয়াতে তো 25 জুলাইৰ দিনাখন কি হৈছে বুসান সাউথ কোৰিয়াৰ বুসান চহৰত যিখন ৱৰ্ল্ড হেৰিটেজ কমিটিৰ যোনটো 48 সেশ্যন বহিছিলে তাত উত্তৰ প্ৰদেশত অৱস্থিত বুদ্ধিষ্ট ছাইট যিটো সাৰনাথ অৰ্থাৎ য'ত গৌতম বুদ্ধৰ আমি যদি চাওঁ গৌতম বুদ্ধই কি কৰিছিলে চাব গৌতম বুদ্ধই যেতিয়া বোধগয়া অলছ' ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ছাইট আপোনালোকে জানে বোধগয়াত যেতিয়া গৌতম বুদ্ধই এনলাইটেনমেণ্ট লাভ কৰিছিলে তাৰপিছতে আমি যদি চাওঁ গৌতম বুদ্ধই 5গৰাকী ভিক্ষু অৰ্থাৎ 5গৰাকী ব্যক্তিক কি কৰিছিলে উপদেশ দিছিলে ধৰ্ম উপদেশ দিছিলে এই সাৰনাথতে ধৰ্ম উপদেশ দিছিলে গতিকে সাৰনাথত সেই 5গৰাকী ভিক্ষুক লগ পাইছিলে 5গৰাকী ভিক্ষুক ধৰ্ম উপদেশ দিছিলে গতিকে আৰু সেইখিনিৰ উপৰিও সাৰনাথ আমি যদি চাওঁ আৰু কিহৰ বাবে বিখ্যাত আমি যদি চাওঁ সেই ছাইটটো অশোক স্তম্ভৰ যিটো পিলাৰ হয় য'ত আপোনাৰ
চাৰিটা সিংহৰ যিটোক আমি কিহৰ হিচাপত আমাৰ নেশ্যনেল এমব্লেম হিচাপত আমি লৈছোঁ ৰাইট গতিকে এই গোটেইখিনি এই সাৰনাথৰ লগত জড়িত বুদ্ধিষ্ট চাইট অফ সাৰনাথ গতিকে এই সাৰনাথক এইবাৰ কি দিয়া হৈছে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটত সোমোৱা হৈছে অৰ্থাৎ কালচাৰেল চাইট হয় এইটো এটা সাংস্কৃতিক ক্ষেত্ৰ হিচাপত সাৰনাথক কি কৰা হৈছে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপত ঘোষণা কৰা হৈছে গতিকে এইখিনি বস্তু আপোনালোকে চাব সাৰনাথ become the India's 45 number UNESCO World Heritage Site মন কৰিব আপোনালোকক সুধিব পাৰে যে ভাৰতবৰ্ষৰ 45 number UNESCO World Heritage Site কোনটো হয় সেই ধৰণে কোৱেশ্চন সুধিব পাৰে তো ইয়াত মই ষ্টেটিক জিকেৰ পৰা কোনখিনি আহিব পাৰে মই ইয়াত দি দিছোঁ ইণ্ডিয়াৰ যদি আপোনালোকে চাই এতিয়ালৈকে আমি সাৰনাথকে ধৰি পেলাই আমি 45টা কি পালোঁ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট ইণ্ডিয়াত আমি পালোঁ কিন্তু আমাৰ প্ৰথমতে ইণ্ডিয়াৰ কোনকেইটা চাইটক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপত ঘোষণা কৰা হৈছিলে ইয়াতে যদি চাই মই গোটেইখিনি লিখি দিছোঁ 1983ত আপোনালোকে যদি মন কৰে অজন্তা কেভছ ইলোৰা কেভছ আগ্ৰা ফৰ্ট এণ্ড তাজমহল পিছত তাজমহলকো কি কৰা হৈছিলে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটত ঘোষণা কৰা হৈছিলে তাৰপিছত নেক্সট যদি আপোনালোকে চাই 45 নাম্বাৰ য'ত আমি সাৰনাথৰ কথা পাইছোঁ তো সাৰনাথত য'ত মই অলৰেডি ক'লোঁ যে গৌতম বুদ্ধই কি কৰিছিলে তেখেতৰ প্ৰথম চেৰমন অৰ্থাৎ ধৰ্মচক্ৰ প্ৰৱৰ্তন ঠিক আছে ধৰ্মচক্ৰ প্ৰৱৰ্তন সূত্ৰ অৰ্থাৎ ধৰ্মচক্ৰ প্ৰৱৰ্তন সূত্ৰ মানে কি হয় য'ত তেখেতে 5গৰাকী ব্যক্তিক ধৰ্মৰ উপদেশ দিছিলে লগ কৰিছিলে দেন ধৰ্মৰ জ্ঞান দিছিলে গতিকে সেইটোক কোৱা হয় ধৰ্মচক্ৰ প্ৰৱৰ্তন সূত্ৰ বুলি কোৱা হয় য'ত গৌতম বুদ্ধই তেখেতৰ প্ৰথম মানে ফাৰ্ষ্ট চেৰমন অৰ্থাৎ ধৰ্ম উপদেশ প্ৰদান কৰিছিলে গতিকে সাৰনাথ হৈছে সেইটো চাইট ঠিক আছে এইবাৰ সাৰনাথক সেই হিষ্টৰিকেল অৰ্থাৎ কালচাৰেল চাইট হিচাপত ঘোষণা কৰা হ'ল নেক্সট আপোনালোকে যদি চাই ইয়াৰে কে ষ্ট্ৰাকচাৰ সাৰনাথৰ যিখিনি ষ্ট্ৰাকচাৰ হয় সেইখিনি গাঁথনিটো যদি আপোনালোকে চাই আমি যদি ইয়াতে চাওঁ কি আছে ধামেক স্তূপা তাৰপিছত এটা হৈছে সুখন্দি স্তূপা ধামেক স্তূপা য'ত গৌতম বুদ্ধই তেখেতসকলক ধৰ্মৰ উপদেশ দিছিলে তাৰপিছত চৌখন্দি স্তূপা যোনটো হয় য'ত তেখেতসকলক লগ কৰিছিলে নেক্সট এইটো লায়ন কেপিটেল অফ অশোকা ইণ্ডিয়াছ নেশ্যনেল এমব্লেম আমি যদি চাওঁ য'ত অশোক স্তম্ভ আমি ক'ব পাৰোঁ তো এইখিনি হৈছে সাৰনাথৰ মেইন ষ্ট্ৰাকচাৰ আৰু মেইন গাঁথনি আপোনালোকে যদি চায় চ' ধামেক স্তূপ চৌখন্দি স্তূপ আৰু অশোক সিংহৰ কি হয় স্তম্ভটো আৰু লগতে আমি যিহেতু পাই আছোঁ যে ইউনেস্কোই ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপত ঘোষণা কৰে পৃথিৱীৰ এনেকুৱা ধৰণৰ চাইটবোৰ যিবোৰ আমাৰ ফিউচাৰ জেনেৰেশ্যনৰ কাৰণে সংৰক্ষণ কৰিব লগাটো খুব জৰুৰী অৰ্থাৎ এখন ষ্টেটত কিবা এটা অঞ্চল অৱস্থিত তেনেকুৱা এটা হিষ্টৰিকেল চাইট তেনেকুৱা এটা ঐতিহ্যৰ ক্ষেত্ৰ যদি অৱস্থিত সেইটোক আমি ফিউচাৰ জেনেৰেশ্যনৰ কাৰণে তাক আমি কোনো পধ্যে আমি কি কৰিব লাগিব তাক সংৰক্ষণ কৰিব লাগিব তো ষ্টেটে ইমানখিনি কৰাটো কেতিয়াবা পচিবল হয় নাযায় তো সেইকাৰণে ইউনেস্কোৰ দ্বাৰা এইটো সিদ্ধান্ত লোৱা হয় ফাণ্ডিং দিয়া হয় যাতে সেই চাইটটো এটা প্ৰপাৰলি তাক সংৰক্ষণ কৰিব পাৰি ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি জানো 3টা ক্ষেত্ৰত দিয়া হয় কালচাৰেল ক্ষেত্ৰত যিবোৰ সংস্কৃতি আমাৰ ইতিহাসৰ লগত জড়িত সেনেকুৱাবোৰ লগতে নেচাৰেল যোনটো আমাৰ প্ৰাকৃতিক যোনবিলাক অঞ্চল যেনেকৈ আমি অসমৰ ক'লে আমি কাজিৰঙা মানস নেশ্যনেল পাৰ্কো কওঁ ভৱিষ্যতৰ কাৰণে আমি সংৰক্ষণ কৰিব লাগিব গতিকে তেনেকুৱাবোৰ ক্ষেত্ৰক নেচাৰেল হিচাপত দিয়ে আৰু কিছুমান মিক্স অৰ্থাৎ য'ত কালচাৰ প্লাছ নেচাৰ দুইটা জড়িত হৈ থাকে তেনেকুৱা চাইটবিলাকক মিক্স হেৰিটেজ চাইট হিচাপত ঘোষণা কৰে আৰু সেই ইউনেস্কোৰ আপোনালোকে যদি চাই হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত পেৰিছ ফ্ৰান্সত অৱস্থিত তো ইয়াৰ পৰা এইখিনি কুৱেশ্যন আপোনালোকে চাব দেই একদম ইম্পৰ্টেণ্ট হয় ষ্টেটিকৰ এইবোৰ খুব কুৱেশ্যন সুধি থাকে নেক্সট টপিক ডিউৰিং দ্য প্ৰেচিডেণ্ট দ্ৰৌপদী মুৰ্মু ষ্টেট ভিজিট টু ৰোমানিয়া অলৰেডি মই আগৰ ক্লাছত মুৰ্মু কি দ্ৰৌপদী মুৰ্মু আমাৰ মাননীয় আমাৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে যি আমাৰ ষ্টেট ভিজিট কৰিছিলে যেনেকৈ আমি মেচেডনিয়াত আমি পাইছিলোঁ তাৰপিছত ৰোমানিয়াৰ কথা আমি পাইছিলোঁ মলডোভাৰ কথা পাইছিলোঁ তো ৰোমানিয়াত যিটো লাষ্ট গৈছিলে ৰোমানিয়াত গৈ পেলাই তাত সেইখিনি আমি পঢ়িছিলোঁ যে ৰোমানিয়া ভিজিট কৰিছিলে একটু যদি আমি চাওঁ অৱধি মানে 30 বছৰৰ পিছত ভাৰতৰ ৰাষ্ট্ৰপতিৰ প্ৰথম মানে ভিজিট বুলি আমি ক'ব পাৰোঁ 30 বছৰৰ পিছত গৈছে গতিকে সেইখিনিলৈকে আমি পঢ়িছিলোঁ লাষ্ট ক্লাছত তো তাত কি কৰা হৈছে তাৰ এটা হায়েষ্ট মানে এডুকেশ্যনেল ইনষ্টিটিউশ্যন কনফাৰ্ট কি কৰিছে তেখেতক এটা সন্মান প্ৰদান কৰিছে যিটোক কোৱা হয় ডক্টৰ অনাৰিছ
কৌছা বুলি কোৱা হয় ঠিক আছে তো সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছে এখন শিক্ষানুষ্ঠানে আৰু সেই শিক্ষানুষ্ঠানখন ৰোমানিয়াৰ কোনখন শিক্ষানুষ্ঠান হ'ব সেইখন হৈছে বুখাৰেষ্ট ইউনিভাৰ্চিটি অফ ইকনমিক ষ্টাডিজ সুধিব পাৰে খুব ইম্পৰ্টেণ্ট হয় কোনটো ইনষ্টিটিউশ্যনে এডুকেশ্যনেল ইনষ্টিটিউশ্যনে দ্ৰৌপদী মুৰ্মুক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছে বা কোনখন দেশৰ পৰা কৰিছে তো ইয়াত মই গোটেই ডিটেইলছখিনি দি দিছোঁ প্ৰেছিডেণ্ট দ্ৰৌপদী মুৰ্মুৱে ৰোমানিয়া ভিজিট কৰিছিলে আৰু 30 বছৰৰ মূৰত যদি আমি চাওঁ ইণ্ডিয়ান হেড অফ ষ্টেট তো ৰোমানিয়া নিয়াৰলি 3 ডিকেড চাওক তিনিটা দশকত অৰ্থাৎ 30 বছৰৰ ভিতৰত এইটো প্ৰথমটো ভিজিট আছিলে দেন বুখাৰেষ্ট ইউনিভাৰ্চিটি অফ ইকনমিক ষ্টাডিজ ইন ৰোমানিয়া কি কৰিছে তেখেতক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছে কিহৰ ক্ষেত্ৰত যে দ্ৰৌপদী মুৰ্মুৰ যি কণ্ট্ৰিবিউশ্যন পাব্লিক ছাৰ্ভিচ হওক শিক্ষা হওক ইণ্টাৰনেশ্যনেল বা আন্তঃৰাষ্ট্ৰীয় যি সহযোগিতা হওক এই ক্ষেত্ৰত তেখেতৰ যি সহযোগিতা বা যি কণ্ট্ৰিবিউশ্যন হয় অৱদান হয় তাৰ বাবে তেখেতক তাৰে ইউৰোপৰ এইখন বিশেষ শিক্ষানুষ্ঠানে ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছে তো এইটোৰ ওপৰত কুৱেশ্যন দিব পাৰে নেক্সট যদি আমি চাওঁ ৰোমানিয়া আৰু ইণ্ডিয়াৰ মাজত কোনখিনি টাইজ হৈছে বা কি বাইলেটাৰেল টক হৈছে কথা বতৰা হৈছে সেয়া যদি আমি চাওঁ প্ৰথমটো হৈছে প্ৰগ্ৰাম অফ কোঅপাৰেশ্যন ইন ছায়েন্স এণ্ড টেকন'লজি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত দুইখন দেশৰে যৌথভাৱে দুইখন দেশৰ মাজত সহযোগিতা বৃদ্ধি পাব নেক্সট যদি আমি চাওঁ ইণ্ডিয়ান ষ্টাডি শ্বেয়াৰ চুক্তি অৰ্থাৎ তাত যদি তাতে মানে ৰোমানিয়াত কি স্থাপন কৰা হ'ব শিক্ষানুষ্ঠানত আমাৰ ভাৰতীয় সংস্কৃতি বা লেংগুৱেজক লৈ পেলাই যাতে তাক শিকিব পাৰি তেনেকুৱা এখন পৰিষদ গঠন কৰা হ'ব নেক্সট যদি চাওঁ জইণ্ট ডিক্লাৰেশ্যন অফ ইণ্টেণ্ট ইন স্পৰ্টছ ক্ৰীড়া খণ্ডটো দুইখন দেশৰ মাজতে কি হ'ব কোঅপাৰেশ্যন হ'ব গতিকে এইখিনিৰ ওপৰতে কিছুমান দ্বিপাক্ষিক কথা বতৰা বা চুক্তি দুইখন দেশৰ মাজতে স্বাক্ষৰিত হৈছে তো এইখিনি চাব আৰু ষ্টেটিষ্টিকে অলৰেডি মই দিছোঁৱেই বুখাৰেষ্ট ৰোমানিয়াৰ কেপিটেল হয় দেন ৰোমানিয়ান লিও যিটো কাৰেঞ্চি হয় এণ্ড প্ৰেছিডেণ্ট এতিয়া যদি চাওঁ নিকোছৰ ডান হৈছে তাৰ প্ৰেছিডেণ্ট হয় নেক্সট আমি নেক্সট টপিক যোৱাৰ খুব ইম্পৰ্টেণ্ট হয় বৰ্তমান সময়ত আমাৰ ক্ৰীড়া জগতত আমাৰ স্পৰ্টছৰ ক্ষেত্ৰত খুব ইম্পৰ্টেণ্ট টপিক কমনৱেলথ গেমছ ৰাইট তো হু অন ইণ্ডিয়াজ ফাৰ্ষ্ট গ'ল্ড মেডেল এট দি 2026 কমনৱেলথ গেমছ ইন গ্লাছগো যিহেতু আমি জানো যে গ্লাছগোত কি হৈছে অনুষ্ঠিত হৈ আছে কমনৱেলথ গেমছ যোৱা 23 জুলাইৰ পৰা অনুষ্ঠিত হৈছে গতিকে এই কমনৱেলথ গেমছত যদি আমি চাওঁ এতিয়ালৈকে আজিৰ ডেটটোত মই নকওঁ যোৱাকালিলৈকে যদি আপোনালোকে চাই 10টা পদক ইতিমধ্যে ভাৰতে লাভ কৰিছে 10টা খুব এক সুন্দৰ আৰম্ভণি হোৱা বুলি আমি ক'ব পাৰোঁ আমাৰ ভাৰতীয় এথলিটসকলে যিধৰণে আৰম্ভণি কৰিছে অৰ্থাৎ প্ৰথম কেইটা দিনতে 10টা মেডেল লাভ কৰিবলৈ সক্ষম হৈছে তো প্ৰথমটো গ'ল্ড মেডেল অৰ্থাৎ তাৰ আগতে এনেকুৱা নহয় যে কমনৱেলথ গেমছত গ'ল্ড পোৱা নাই গ'ল্ড পাইছে কিন্তু এইবাৰ এইটো বৰ্ষত 2026 বৰ্ষত প্ৰথমটো গ'ল্ড লাভ কৰিবলৈ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে কোন হয় অপশ্যন ডি মীৰাবাই চানু আপোনালোকে হয়তো জানে যে ৱেইট লিফটিঙত তেখেতে 2026 বৰ্ষত কমনৱেলথ গেমছত তেখেতে কি হৈছে ভাৰতৰ বাবে প্ৰথমটো সোণৰ পদক তেখেতে লাভ কৰিবলৈ সক্ষম হৈছে তো মীৰাবাই চানু শুদ্ধ উত্তৰ হ'ব বাকী যিসকলে পাইছে মই সকলোৰে নামবোৰ তলত দি দিছোঁ আপোনালোকে পাব এতিয়ালৈকে দেই এজ অফ নাও তো ইণ্ডিয়া অপেণ্ড ইটছ গ'ল্ড মেডেল টেলি এট দি 2026 কমনৱেলথ গেমছ ইন গ্লাছগো স্কটলেণ্ড এণ্ড ইণ্ডিয়া ৰেংকছ 8 ইন দ্য কমনৱেলথ গেমছ 2026 মেডেল ষ্টেণ্ডিং ইন গ্লাছগো মানে টিল নাও এতিয়ালৈকে আপোনালোকে যদি চাই ইণ্ডিয়াই 8 নম্বৰ স্থানত আছে মেডেল পোৱাত আই থিংক অষ্ট্ৰেলিয়া ফাৰ্ষ্টত আছে মই যদি ভুল কৰা নাই এইটো মই এবাৰ চাব লাগিব এনে 8 নম্বৰত ভাৰতবৰ্ষ এতিয়ালৈকে আছে দেন কিমানটা মেডেল পাইছে মই ক'লোঁ অলৰেডি 10টা মেডেল পাইছে 2টা গ'ল্ড পালে এতিয়ালৈকে প্ৰথমটো গ'ল্ড মই ক'লোঁ মীৰাবাই চানুৱে পাইছে দেন 5টা চিলভাৰ পাইছে এণ্ড 3টা ব্ৰঞ্জ পদক লাভ কৰিবলৈ এতিয়ালৈকে সক্ষম হৈছে তো এইখিনিত মই গোটেইখিনি ডিটেইলছ দিছোঁ আপোনালোকে চাব পাৰিব মীৰাবাই যেতিয়া PDF-টো পায় এইখিনি কাৰণ মই এইকাৰণে দিছোঁ ইয়াৰ পৰা কুৱেশ্যন আমাৰ স্পৰ্টছৰ যিকোনো পৰীক্ষাতে সোধে যে অমুকগৰাকী খেলুৱৈ বা এথলেট কিহৰ লগত কোনটো স্পৰ্টছৰ লগত জড়িত মিলাবলৈ দিয়ে তো সেইকাৰণে আমি স্পৰ্টছটো মানে প্ৰায় ক্লিয়াৰ হৈ থাকিব লাগে তো মীৰাবাই চানুৱে প্ৰায় 190 কেজি তেখেতে ৱেইট লিফটিং কৰি পেলাই 3বাৰ আপোনালোকে যদি চাই একেৰাহে কমনৱেলথ গেমছত তেওঁ পদক লাভ কৰিবলৈ সক্ষম হৈছে আৰু এইবাৰো 2026 বৰ্ষতো তেখেতে ধাৰাবাহিকভাৱে আমি যদি চাওঁ তৃতীয়বাৰৰ বাবে তেখেতে কমনৱেলথ গেমছত 2026 চনত সোণৰ পদক তেখেতে অৰ্জন কৰিলে
নেক্সট যদি আমি চাওঁ ঋষিকান্ত সিং তেখেতে চিলভাৰ চেম ৱেইট লিফটিঙতে তেখেতে চিলভাৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে দেন শৰ্মিলা ধানকাৰ তেখেতে পাৰা এথলেটিক্স হয় ওমেন শ্বট পুটত তেখেতে গ'ল্ড লাভ কৰিবলৈ সক্ষম হৈছে অৰ্থাৎ দুটা গ'ল্ড আমি পাইছিলোঁ নহয় এগৰাকী হৈছে শৰ্মিলা ধানকাৰ আৰু এগৰাকী হৈছে আপোনাৰ মীৰাবাই চানু দেন ৰাজা মুথুপাণ্ডি তেখেতে চিলভাৰ লাভ কৰিছে চেম ৱেইট লিফটিঙত আমি এতিয়ালৈকে যদি চাওঁ ৰাজা মুথুপাণ্ডি ঋষিকান্ত সিং এণ্ড মীৰাবাই চানু তিনিগৰাকী ব্যক্তিয়ে পোৱা আমি পাই আছোঁ এগৰাকীয়ে কিহত পাইছে আপোনাৰ গ'ল্ড পাইছে আৰু দুগৰাকীয়ে চিলভাৰ লাভ কৰিলে দেন জ্ঞানশ্ৰী যাদৱ তেখেতে চিলভাৰ ৱেইট লিফটিঙতে পাইছে তেখেতেও পাইছে ৱেইট লিফটিঙত পাইছে উমেনৰে দেন আমি যদি চাওঁ সৰ্বেশ কুছাৰী তো সৰ্বেশ কুছাৰী যদি আপোনালোকে চাই তেখেতে হাই জাম্পত চিলভাৰ পোৱা প্ৰথম ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন এ চিলভাৰ মেডেল ইন দি মেন্স হাই জাম্প সুধিব পাৰে কিহৰ লগত জড়িত এনেকৈ হয়তো নুসুধিব পাৰে যে কমনৱেলথত কোনগৰাকী ব্যক্তিয়ে প্ৰথম চিলভাৰ পাইছে হাই জাম্পত তেনেকৈ নুসুধিব পাৰে কিন্তু সৰ্বেশ কুছাৰী কিহৰ লগত জড়িত তেনেকৈ হয়তো আমাক সুধিব পাৰে তো PDF-বোৰ পূৰা পঢ়িব দেই এপৰ পৰা ডাউনলোড কৰিব বা এপতে ধুনীয়াকৈ কিন্তু খেলুৱৈবিলাকৰ নামবোৰ যিহেতু পাহৰি যোৱা যায় ভালকৈ চাব দেন ভালুৰী অজয়া বাবু তেখেতে চিলভাৰ ৱেইট লিফটিং চেম ৱেইট লিফটিঙতে পাইছে দেন জন্তু কুমাৰ ব্ৰঞ্জ পাইছে তেওঁ পাৰা পাৱাৰ লিফটিঙত তেখেতে পাইছে দেন বিন্দ্যাৰাণী দেৱী তেখেতে ব্ৰঞ্জ লাভ কৰিছে ৱেইট লিফটিঙতে পাইছে দেন শিল্পা চাইলি ব্ৰঞ্জ লাভ কৰিছে তেখেতে পাৰা এথলেটিক্স ওমেন শ্বটপুটত তেখেতে লাভ কৰিছে তো ৱেইট লিফটিঙতে কিমান কেইগৰাকী ব্যক্তি মেল প্লাছ ফিমেলে পদক লাভ কৰিবলৈ সক্ষম হৈছে ইয়াত ষ্টেটিষ্টিকে মই অকণমান দিছোঁ ফাৰ্ষ্ট যিহেতু আগৰ ক্লাছতো মই কমনৱেলথ গেমছৰ বিষয়ে পঢ়াইছিলোঁ আগৰ মানে কাৰেণ্ট এফেয়াৰ্ছ ক্লাছটোত তো তাত মই ষ্টেটিষ্টিকেত প্ৰায়খিনি ইম্পৰ্টেণ্ট তথ্য দিছিলোঁ কিন্তু ইয়াতে আৰু কিছুমান মই দি দিছোঁ ফাৰ্ষ্ট কমনৱেলথ মেডেল ব্ৰঞ্জ আমি যদি ইণ্ডিয়াৰ চাওঁ তেখেত আছিলে ৰচিদ আনৱাৰ অৰ্থাৎ প্ৰথম মানে কমনৱেলথ গেমছত ইণ্ডিয়াৰ পৰা প্ৰথম পদক পোৱা ঠিক আছে ইণ্ডিয়াৰ পৰা প্ৰথম পদক পোৱা কমনৱেলথ গেমছত কোন ব্যক্তি আছিলে ৰচিদ আনৱাৰ তেখেতে প্ৰথম মেডেল প্ৰাপ্ত আছিলে আৰু তেখেতে কি পাইছিলে ব্ৰঞ্জ পাইছিলে কিন্তু নেক্সট হৈছে কোনগৰাকী প্ৰথম ইণ্ডিয়াৰ ব্যক্তি হয় যোনে গ'ল্ড লাভ কৰিছিলে প্ৰথম গ'ল্ড লাভ কৰা তেখেত হৈছে মিলখা সিং দেন ফাৰ্ষ্ট ওমেন মেডেলিষ্ট যদি চাই দুগৰাকী আমি একেলগে পঢ়িম আমিঘিয়া এণ্ড কানৱাল ঠাকৰ সিং তেখেত দুইগৰাকীয়ে প্ৰথম দুগৰাকী ইণ্ডিয়াৰ পৰা কি হয় কমনৱেলথ গেমছত মেডেল লাভ কৰিবলৈ সক্ষম হৈছিলে দেন ফাৰ্ষ্ট ওমেন গ'ল্ড মেডেলিষ্ট তো প্ৰথম গ'ল্ড মেডেল পোৱা যদি কমনৱেলথ গেমছত চাই তেতিয়াহ'লে ৰূপা উনিকৃষ্ণন ঠিক আছে তো লাষ্ট ক্লাছততো মই লাভলীনা বৰগোহাঁইৰ বিষয়ে পঢ়াইছিলোঁ তো নেক্সট ফাইনেলখন হোৱাৰ পিছতহে ক'ব পাৰিম এতিয়ালৈকেতো ব্ৰঞ্জটো নিশ্চিত হৈ আছে নেক্সট যদি চাওঁ হুইচ মিনিষ্টাৰ ইন্ট্ৰডিউচ দ্য গুৱাহাটী ছেটেলাইট চিটি ডেভেলপমেণ্ট অথৰিটি বিল 2026 ইন দ্য আছাম লেজিছলেটিভ এছেম্বলি আমি যদি চাওঁ ৰিচেণ্টলি কেইবাখনো বিল লেজিছলেটিভ এছেম্বলিত ইন্ট্ৰডিউচ হৈছিলে তাৰ ভিতৰত আমি গুৰুত্বপূৰ্ণ এখন চাব লাগে যিখন আমাৰ ছেটেলাইট চিটি অৰ্থাৎ মই ছেটেলাইট চিটি কি আছিলে আগৰ মই যি কাৰেণ্ট এফেয়াৰ্ছ ক্লাছ আছিলে তাত মই বুজাই দিছিলোঁ কি হয় উপগ্ৰহীয় চিটি কি হয় গতিকে এই ছেটেলাইট চিটিটো বনাবৰ কাৰণে এখনতো অথৰিটি লাগিব সেই অথৰিটি বনাবৰ কাৰণে সেই অথৰিটি গঠন কৰিবৰ কাৰণে ৰিচেণ্টলি এখন বিল উত্থাপন হৈছিলে আৰু সেই বিলখন উত্থাপন কৰি পেলাই অলৰেডি কি হৈ গ'ল সেই বিলখন পাছটো হৈ গ'ল আচ্ছা এইখিনি গুচি গ'ল বহুতখিনি তো চাব এইটোত আছিলে ন তো সেই বিলখন কোনে আপোনাৰ হেৰি কৰিছিলে কি কয় ইন্ট্ৰডিউচ কৰিছিলে ইয়াত চাব দ্য আছাম লেজিছলেটিভ এছেম্বলি পাছ দি গুৱাহাটী ছেটেলাইট চিটি ডেভেলপমেণ্ট অথৰিটি অৰ্থাৎ এই বিলখন পাছ হৈ কিয় পাছ হ'ল এই যিটো GS অৰ্থাৎ গুৱাহাটী ছেটেলাইট চিটি ডেভেলপমেণ্ট অথৰিটি কি কৰা হ'ব এই বিলখনৰ জৰিয়তে যেতিয়া এক্টত পৰিণত হ'ব তাৰপিছত এই অথৰিটি প্ৰতিষ্ঠা কৰা হ'ব গঠন কৰা হ'ব যি অথৰিটিয়ে পৰৱৰ্তী সময়ত সেই ছেটেলাইট চিটিখন নিৰ্মাণৰ গোটেইখিনি দিশ চোৱা চিতা কৰিব বা পৰ্যবেক্ষণ কৰিব তো এই আমি যদি চাওঁ ক্ৰিয়েটছ এ ডেডিকেটেড ছিংগল অথৰিটি মই ক'লোৱে প্লেন কৰিব কেনেকৈ ডেভেলপ কৰিব কি ধৰণে ছেটেলাইট টাউনশ্বিপটো কেনেকৈ বনাব হয় নাই কি ধৰণে পৰিকল্পনা কৰিব ইয়াৰ কাৰণে সুকীয়া কৰ্তৃপক্ষ গঠন কৰিবৰ কাৰণে এই বিলখন পাছ হ'ল এতিয়া
কথাটো হ'ল এই বিলখন ইন্ট্ৰডিউচ কোনে কৰিছিলে হাউচিং আৰু আৰবান এফেয়াৰ মিনিষ্টাৰ কৌশিক ৰায় তেখেতে উপস্থাপন কৰিলে আৰু তাৰপিছত এই ইয়াতে আমাৰ কি বডি ফৰ্ম হ'ল গুৱাহাটী ছেটেলাইট চিটি ডেভেলপমেণ্ট অথৰিটি তাৰমানে মই আকৌ কৈয়ে দিছোঁ বাৰু সুধিম মন যদি কোনোবাই নতুনকৈ চাই আছে ভাবিব পাৰে যে কি ছেটেলাইট চিটি আপোনালোকে বাজেট যেতিয়া অসম বাজেট লোৱা হ'ল তাতো আপোনালোকে ছেটেলাইট চিটিৰ কথা মই অসম বাজেট লোৱাৰ সেইদিনাখন কাৰেণ্ট এফেয়াৰ্ছত বুজাই দিছিলোঁ তো এই ছেটেলাইট চিটি হৈছে যিহেতুকে আমাৰ গুৱাহাটী চিটিখন বৰ্তমান সময়ত যদি আমি চাওঁ জনসংখ্যাৰ ফালৰ পৰাই যদি চাওঁ এফালেতো জনসংখ্যাৰ ঘনত্ব ডেনচিটিটো সৰ্বাধিক হয় আমি যদি চাওঁ গোটেই অসমৰ ভিতৰত তো ঘনত্বৰ ফালৰ পৰাই যদি চাওঁ নাইবা যান জঁট ইমানখিনি সমস্যা হৈছে সৃষ্টি হৈছে গতিকে এই সমস্যাসমূহ যান জঁটৰ পৰা জনসংখ্যা ঘনত্বৰ আদিৰ পৰা যিমানখিনি ইয়াতে সমস্যাৰ সৃষ্টি হৈছে সেইসমূহ হ্ৰাস কৰিবৰ কাৰণে যাতে এই ধৰণৰ সুবিধা থকাকৈয়ে আমাৰ গুৱাহাটী চিটিৰ ওচৰে পাজৰে তেনেকুৱা চিটি নিৰ্মাণ কৰিব পাৰি মানে গঠন কৰিব পাৰি য'ত সকলো ধৰণৰ সা সুবিধা থাকে যাক সেইকাৰণে পৰিকল্পনা কৰিছে ন এনেকুৱা এখন চিটি বনোৱা হ'ব এইবোৰ সমস্যা দূৰ কৰিবৰ কাৰণে সেইকাৰণে সেইখন চিটিক ছেটেলাইট চিটি বুলি কোৱা হয় এনেইতো সামগ্ৰিকভাৱেতো এখনৰ ইটো হৈ তেনেকৈতো অহা নাই হয় নাই সেইখন কেনেকৈ আহিব হঠাৎ আহিব অৰ্থাৎ পূৰা গোটেইখিনি ফুল প্লেনিঙৰ জৰিয়তে আহিব সেইকাৰণে সেইখনক আমি কি বুলি কওঁ ছেটেলাইট চিটি বুলি কওঁ তো গুৱাহাটীতো তেনেকুৱা এখন ছেটেলাইট চিটি বনাব গৈয়ে আছে যিহেতুকে মেইন গুৱাহাটী চিটিত আপোনালোকে যদি চাই সমস্যাবিলাক বহুত বেছি বৃদ্ধি হৈ গৈছে তো সেইসমূহ হ্ৰাস কৰিবৰ কাৰণে ওচৰে পাজৰে সকলোবোৰ সুবিধা থকা অৰ্থাৎ গুৱাহাটী আমাৰ যি এয়াৰপৰ্ট আছে সেই এয়াৰপৰ্টৰ ওচৰতে কি কৰা হ'ব ছেটেলাইট চিটি নিৰ্মাণ কৰা হ'ব আৰু নিৰ্মাণ কৰিবৰ কাৰণে সেই অথৰিটি গঠন কৰা হ'ব যি অথৰিটিয়ে কেনেকৈ নিৰ্মাণ কৰিব কি প্লেন কৰিব গোটেইখিনি চাব গুৱাহাটী ছেটেলাইট চিটি ডেভেলপমেণ্ট অথৰিটি এনেকুৱা এখন কৰ্তৃপক্ষ গঠন কৰা হৈছে তো এইখিনি মই আপোনালোকক ক'লো সুধিব পাৰে কোন মিনিষ্টাৰে ইন্ট্ৰডিউচ কৰিছিলে বা হাউচিং এণ্ড আৰবান এফেয়াৰ্ছ মিনিষ্টাৰ কোন হয় তেনেকৈও সুধিব পাৰে বা আমাৰ ছেটেলাইট চিটি চোৱা অথৰিটি মানে কোনে বনাব মেইন প্লেন কোনে কৰিব কাৰ তাত সেই কৰ্তৃপক্ষ দিয়া হৈছে সেয়াও সুধিব পাৰে তো এইখিনি আপোনালোকে চাব আৰু ষ্টেটিক জিকেৰ পৰা দিছোঁ এনেই যদি আপোনালোকে চাই গুৱাহাটী চিটিখন গোটেই পৰিকল্পনা গুৱাহাটী চিটিত কি হ'ব কি নহ'ব এই পৰিকল্পনাৰ ক্ষেত্ৰত যদি চাই সেয়া হৈছে আপোনাৰ যোনটো গুৱাহাটী চাওক ইয়াত লিখা আছে গুৱাহাটী ডেভেলপমেণ্ট ইজ গভৰ্ণ বাই GMD অৰ্থাৎ গুৱাহাটী মেট্ৰ'পলিটান ডেভেলপমেণ্ট অথৰিটি তো গুৱাহাটী মেট্ৰ'পলিটান ডেভেলপমেণ্ট অথৰিটিয়ে আমি যদি চাওঁ গুৱাহাটী নগৰখনৰ পৰিকল্পনা সম্পৰ্কীয় কাম কাজবোৰ চোৱা চিতা হয় যিটো অথৰিটি গঠন হৈছিলে আপোনাৰ এইখন গুৱাহাটী মেট্ৰ'পলিটান ডেভেলপমেণ্ট অথৰিটি এষ্টাব্লিছ আণ্ডাৰ দি GMDA এক্ট অৰ্থাৎ গুৱাহাটী মেট্ৰ'পলিটান ডেভেলপমেণ্ট এক্ট 1985 যিখন এক্ট পাছ হৈছিলে সেই এক্টৰ অনুসৰি এই অথৰিটিটো গঠন হৈছিলে আৰু সেই অথৰিটি গুৱাহাটী চিটিৰ গোটেই পৰিকল্পনা সম্পৰ্কীয় কাম কাজবোৰ চোৱা চিতা কৰে কিন্তু এতিয়া যিহেতু ছেটেলাইট চিটি নিৰ্মাণ হ'ব ছেটেলাইট চিটি নিৰ্মাণ কৰিবৰ কাৰণে সুকীয়া অথৰিটি প্ৰতিষ্ঠা কৰা হ'ল অৰ্থাৎ ৰিচেণ্টলি এক্ট পাছ হ'ল আৰু সেই সুকীয়া অথৰিটিটো হৈছে গুৱাহাটী ছেটেলাইট চিটি ডেভেলপমেণ্ট অথৰিটি ছেটেলাইট চিটি চাবৰ কাৰণে আৰু এইফালে এক্সট্ৰাকৈ যদি গুৱাহাটী নগৰখন চাওঁ তেতিয়াহ'লে কোনে চোৱা চিতা কৰে ডেভেলপমেণ্টমূলক কাম কাজসমূহ GMDA অ'কে নেক্সট আমি যদি চাওঁ এইটো মই অলৰেডি ক'লোৱে এখন অথৰিটি মানে সুকীয়াভাৱে কি কৰা হৈছে গঠন কৰা হ'ল নেক্সট টপিক যোৱাৰ আগত হোৱাট ডাজ দ্য এক্ৰনিম ষ্টেণ্ড ফৰ দি চাইনাছ আৰ্টিফিচিয়েল ছান প্ৰজেক্ট চীনৰ কৃত্ৰিম সূৰ্য প্ৰকল্পত শব্দটোৱে কি বুজায় তো আমি গম পাইছিলোঁ ৰিচেণ্টলি এটা নিউজত আপোনালোকে পাইছিলে যে চাইনাত আৰ্টিফিচিয়েল ছান অৰ্থাৎ এনেকুৱা এটা যন্ত্ৰ তেওঁলোকে তৈয়াৰ কৰিছে কিমান আগবাঢ়ি গৈছে ভাবিবচোন এনেকুৱা এটা যন্ত্ৰ তৈয়াৰ কৰিছে য'ত আৰ্টিফিচিয়েল ছানৰ নিচিনা হিট থাকিব ভিতৰত যিটোৰ পৰা অতি সহজে বহুতখিনি আপোনাৰ এনাৰ্জি লোৱা হ'ব এনাৰ্জি গ্ৰহণ কৰিব পাৰিব তেনেকুৱা আৰ্টিফিচিয়েল ছান তেওঁলোকে কি কৰিছে নিৰ্মাণ কৰিছে তো আৰ্টিফিচিয়েল ছান প্ৰজেক্টটো যিটো তাক মানে ইষ্ট বুলিও কোৱা হয় তো ইষ্ট শব্দটোৱে কি বুজায় ইয়াত অপশ্যনকেইটা দিছে আপোনালোকক মই গোটেইখিনি লিখিয়ে দিছোঁ তলত পাব ইয়াত চাব এইটো এটা জানিবলগীয়া কথা দেই ইয়াৰ ওপৰত কুৱেশ্যন আহিব পাৰে এনেই যদি আমি সূৰ্যৰ পৰা আমাৰ যিখিনি এনাৰ্জি আমি গ্ৰহণ কৰোঁ বা যি আমাৰ ছ'লাৰ হওক সৌৰ শক্তিৰ পৰা আমি যি
কাম কৰোঁ আৰু তো এনেই যদি আমি চাওঁ সূৰ্যৰ ভিতৰত বা সূৰ্যৰ ভিতৰত তাত যদি আমি চাওঁ কিমান বুলি কয় বহুত কোটি চেলচিয়াছ মানে বহুত কোটি ডিগ্ৰী চেলচিয়াছ হয় তাৰ উত্তাপটো গতিকে আমি যদি পৃথিৱীত চাইনাই চিন্তা কৰিলে যে পৃথিৱীত যদি তেনেকুৱা এটা বস্তু তাপ থকা তেনেকুৱা এটা যন্ত্ৰ যদি গঠন কৰা হয় সূৰ্যৰ নিচিনা যিটোৰ পৰা আমি অতি সহজে আমি কি লাভ কৰিম এনাৰ্জি ল'ব পাৰিম কিন্তু এইটো চিন্তা কৰা হ'ল যে সেইটো সম্ভৱ হ'ব জানো যে ইমানখিনি জুই কাৰণ আমি যদি চাওঁ সূৰ্যৰ ভিতৰততো কোনো তেনেকুৱা কিবা কয়লা চয়লা কিবাটো বা পেট্ৰল চেট্ৰলটো ভৰাই জুই লগাই থোৱা নাই হয় নাই তাত যিসমূহ গেছ আছে তাৰ কণাবোৰ জুই লাগি লাগি পেলাই কি হয় তাৰ পৰা আমাৰ সেই পোহৰটো বা সেই শক্তিটো আমি পাওঁ লাভ কৰোঁ কিন্তু ইয়াত বনাব লাগিলে আমি নেচাৰেলিটো নোৱাৰোঁ আমি কৃত্ৰিমভাৱে বনাব লাগিব তো ইমান কোটি ডিগ্ৰী চেলচিয়াছ যদি উত্তাপ থাকে পৃথিৱীৰ এনেকুৱা কোনো ধাতু নাই এনেকুৱা কোনো মেটেল নাই যিটোৱে তেনেকুৱাত ইমান কোটি ডিগ্ৰী চেলচিয়াছ ৰেচিষ্ট কৰিব পাৰিব আছে নেকি নাই গলি যাব পটককৈ গলন হৈ যাব গতিকে তাৰ কাৰণে মানে এবিধ চুম্বকো তেওঁলোকে তৈয়াৰ কৰিলে মই ইয়াত গোটেইখিনি লিখিয়ে দিছোঁ এই আৰ্টিফিচিয়েল ছানটো মানে বনোৱাৰ কাৰণে এই প্ৰকল্পটো পৰীক্ষা কৰা হৈছে তেওঁলোকৰ কোনটো প্ৰজেক্টৰ আণ্ডাৰত এইটো CRAFT প্ৰজেক্টৰ আণ্ডাৰত হয় আৰু তেওঁলোকে এনেকুৱা এটা এইটো ফিউজন ৰিয়েক্টৰ অৰ্থাৎ এনেকুৱা এটা মেগনেট তেওঁলোকে তৈয়াৰ কৰিছে আৰু এইটো এই যিটো মেগনেটটোৰ পৰীক্ষণ সফলভাৱে তেওঁলোকৰ অনুষ্ঠিত হৈ গৈছে যিটো এনেকুৱাকৈ সেই সূৰ্যৰ পোহৰটো একদম বায়ুত থাকিব মানে উপঙি থাকিব আৰু চাৰিওফালে সেই যন্ত্ৰটোৰ দিৱাল থাকিব কিন্তু সেই সূৰ্যৰ পোহৰটো সেই দিৱালবিলাকত নালাগেগৈ তো তেনেকুৱা এটা মেগনেট তৈয়াৰ কৰিছে যন্ত্ৰটোৰ চাৰিওফালে যাতে সেই যিটো আৰ্টিফিচিয়েল ছান অৰ্থাৎ যিখিনি তেওঁলোকে একদম তাপটো তেওঁলোকে কি কৰিছে প্ৰডিউচ কৰিছে উৎপন্ন কৰিছে সেইটো যাতে গৈ পেলাই এই যন্ত্ৰটোৰ চাৰিওফালটো যাতে গলি নাযায় এনেতো ইমান আমি সূৰ্যৰ নিচিনা পোহৰ যদি ইয়াতে ক'ৰবাত উৎপন্ন কৰিছোঁ শক্তি যদি উৎপন্ন কৰোঁ সেইটোতো পৃথিৱীত এনেকুৱা কোনো মেটেল নাই গলি যাব হয় নাই তো এইটোৰ চাৰিওফালে এনেকুৱাকৈ মেগনেট ৰাখিব আৰু এই যিটো মেগনেটৰ জৰিয়তে সেই পোহৰটো আৰ্টিফিচিয়েল ছানৰ সেই পোহৰটো যাতে সেইবোৰত লাগি গলি নাযায় তো ভাবক কিমানখিনি আগবাঢ়ি গৈছে হয় নাই কিমানখিনি আগবাঢ়ি গৈছে সূৰ্য আৰ্টিফিচিয়েল ছান পৃথিৱীত বনাই দিছে হয়নে এটা যন্ত্ৰৰ নিচিনাকৈ তো এইটোৰ ওপৰত কুৱেশ্যন আহিব পাৰে তো ইয়াত মই গোটেইখিনি আপোনালোকক লিখি দিছোঁ চাব নিউক্লিয়াৰ ফিউজন পাৱাৰ যেনেকৈ কিহৰ জৰিয়তে ইয়াত মই গোটেইখিনি লিখি দিছোঁ হাইড্ৰজেন আইচ'টপ একত্ৰিত কৰি পেলাই কি কৰা হৈছে পাৰমাণৱিক ফিউজন প্ৰক্ৰিয়াৰে সূৰ্য আৰু তৰাবোৰত শক্তি উৎপন্ন হয় যাৰ ফলত কোনো কাৰ্বন আৱৰ্জনা সৃষ্টি নহয় হয়নে আমি সূৰ্যৰ ভিতৰত যদি আমি চাওঁ তাত যিবোৰ হাইড্ৰজেনৰ সৰু সৰু কণা আছে যিবোৰ জোৰ লাগি লাগি পেলাই আমি যদি চাওঁ তাৰ পৰা আমাৰ কি হয় আমি শক্তিবোৰ পাওঁ আমি পোহৰবোৰ পাওঁ তো চাইনাৰ এক্সপেৰিমেণ্টেল ভিজনটো কি আছিলে তেনেকুৱাই হয় যে ইষ্ট বুলি কোৱা হয় যিটো এক্সপেৰিমেণ্টেল এডভান্স ছুপাৰ কণ্ডাক্টিং টকামেণ্ট বুলি কোৱা হয় আৰু হেফিত থকা চীনৰ পৰীক্ষামূলক ফিউজন ৰিয়েক্টৰটোক ইষ্ট বুলি জনা যায় তো ক'ত আছে সেইটো সুধিব পাৰে তো ইষ্টটো কেনেকুৱা হয় ৰিচেণ্টলি তাৰ যিটো প্ৰজেক্ট হয় তাত সেয়া পৰীক্ষণটো সফলতাৰে মানে হৈ গ'ল আৰু তাত আৰ্টিফিচিয়েল ছান ভাবক পৃথিৱীৰ ভিতৰত চাইনাই তেনেকুৱা এখন দেশত পৰিণত হৈছে যিয়ে আৰ্টিফিচিয়েল ছান বনাইছে তো কেনেকৈ কি হয় মই গোটেইখিনি কৈ দিলোঁ নেক্সট যদি আপোনালোকে চাই মাউণ্ট অলিম্পাছ ৰিচেণ্টলি ইনস্ক্ৰাইবড অন দ্য ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট ইজ দ্য হাইয়েষ্ট পিক ইন হুইচ কাণ্ট্ৰি তো আমি যেনেকৈ সাৰনাথ ইণ্ডিয়াৰ ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপত আমি পালোঁ তেনেকৈ পৃথিৱীৰ ভিতৰত আৰু আমি দুটা ইম্পৰ্টেণ্ট চাইট আমি মনত ৰাখিব লাগিব পৰীক্ষাৰ পাৰ্চপেক্টিভৰ পৰা এটা হৈছে মাউণ্ট অলিম্পাছ হৈছে গ্ৰীচ দেশৰ সৰ্বোচ্চ মানে প্ৰায় মানে সৰ্বোচ্চ মাউণ্টেইন বুলি ক'ব পাৰি যিটো মাউণ্ট অলিম্পাছ তো অলিম্পাছৰ অলমষ্ট উচ্চতা 2500 প্লাছ এপ্ৰক্সিমেটলি দেই মিটাৰ ওখ হয় গতিকে সেই অলিম্পাছ ক'ত অৱস্থিত মাউণ্ট অলিম্পাছ ইয়াৰ পৰা সেইকাৰণে কুৱেশ্যন সুধিব পাৰে যিহেতু এইবাৰ আমাৰ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটবিলাকৰ পৰা এনেকেই কুৱেশ্যন সোধে ক'ত অৱস্থিত আগৰ এক্সামতো সুধিছিলে যিহেতু ৰিচেণ্টলি আমাৰ ৱৰ্ল্ডৰ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপত ঘোষণা কৰা হ'ল তো এই মাউণ্ট অলিম্পাছ ক'ত অৱস্থিত গ্ৰীচৰ কাৰণ গ্ৰীচ দেশত যদি আমি চাওঁ এয়া অতি মানে কি কয় ওখ পৰ্বতমালা হয় ঠিক আছে তো নেক্সটটো টপিকত আমি চাওঁ মানে এইখিনি চাই ল'ব দেই এইখিনি টপিক নহয় দেই মই এইখিনি ষ্টেটিকৰ এইখিনি বস্তু দি দিছোঁ মাউণ্ট অলিম্পাছ আৰু লগতে নৰ্মাণ্ডিছ ডি-ডে আমি টপিক কেনেকৈ যাম কুৱেশ্যনহে পৰিছিলোঁ হয় নাই
সৰি সৰি দেই মাউণ্ট অলিম্পাছৰ লগতে আপোনালোকে যদি চাই ফ্ৰান্সৰ এখন বিচ অৰ্থাৎ সাগৰৰ এটা পাৰ যিটো হিষ্ট্ৰীৰ লগতো জড়িত আপোনালোকে যদি চাই ভৌগোলিকভাৱেও চাই যদি আৰু লগতে হিষ্ট্ৰীৰ লগতো যদি চাই যেতিয়া জাৰ্মানৰ মানে হিটলাৰৰ যিটো আক্ৰমণমূলক জাৰ্মানৰ নাজী বাহিনীৰ যে সৈন্য আছিলে হিটলাৰৰ আণ্ডাৰত সেয়াই যেতিয়া দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ফ্ৰান্সক মানে আক্ৰমণ কৰিছিলে বা ফ্ৰান্সক আক্ৰমণ মানে কি নিজৰ আবদ্ধ কৰি ৰাখিছিলে সেই সময়ছোৱাতে আমি যদি চাওঁ আপোনাৰ ইটো গ্ৰুপ যিটো UK আৰু US যিটো গ্ৰুপ তেখেতসকলে আহি পেলাই কি কৰিছিলে কিমান হাজাৰ সৈন্যই আহি পেলাই এই সাগৰৰ অৰ্থাৎ ফ্ৰান্সৰ এই সাগৰৰ যিটো উপকূল অৰ্থাৎ যিখিনি বিচ বুলি আমি কওঁ ন বিচ বুলি কওঁ তাৰ পৰাই সাগৰত জাপ দিছিলে বহুত হাজাৰ সৈন্য আৰু তাত এই ডাঙৰ এখন ঐতিহাসিক যুদ্ধ হৈছিলে য'ত জাৰ্মানৰ সেই নাজী যিটো সৈন্য বাহিনীৰ দল আছিলে সেইটোক হৰুৱাইছিলে অৰ্থাৎ আমি জানো যে দ্বিতীয় বিশ্বযুদ্ধ দুটা গ্ৰুপত হৈছিলে এলাইড আৰু এক্সিছ ফ'ৰ্চৰ মাজত ৰাইট দ্বিতীয় বিশ্বযুদ্ধ হৈছিলে এটা গ্ৰুপত আমি কওঁ যে জাৰ্মান জাপান ইটালী আছিলে এটা গ্ৰুপত কোন আছিলে UK USA ফ্ৰান্স ৰাছিয়া আছিলে তো ইটো গ্ৰুপৰ জাৰ্মানৰ সেই যেতিয়া হিটলাৰৰ দপদপনি আছিলে তো হিটলাৰৰ যিটো নাজিজিম আমি পঢ়িছোঁ ৰাইট তো তাৰ যিখিনি সৈন্য আছিলে সেই সৈন্য আহি পেলাই ফ্ৰান্সক যেতিয়া কব্জা কৰিছিলে তেতিয়া ফ্ৰান্সক বচাবৰ কাৰণে UK USA গ্ৰুপ আহি পেলাই হাজাৰ হাজাৰ সৈন্য আহি পেলাই এই উপকূলতে এই সাগৰত জাপ দি পেলাই উপকূলতে অৰ্থাৎ এই বিচতে কি কৰিছিলে সেই ঐতিহাসিক যুদ্ধখন কৰিছিলে D-Day বুলি কোৱা হয় সেই দিনটোক দেই এইটো ইয়াত মই দিছোঁৱে সেইকাৰণে এই নৰ্মাণ্ডিজ D-Day লেণ্ডিং বিচ এইখনৰ নামটোৱে তেনেকৈ ৰখা হৈছিলে ইয়াকো কি কৰা হ'ল UNESCO ৱৰ্ল্ড হেৰিটেজ চাইটত লোৱা হৈছে তো সুধিব পাৰে নৰ্মাণ্ডিজ D-Day লেণ্ডিং বিচেছ ক'ত অৱস্থিত তেনেকৈ সুধিব পাৰে তো আপোনালোকে একদম মনত ৰাখিব এই দুটা বস্তু অলিম্পিয়াছ মাউণ্ট অলিম্পাছ আৰু এটা হৈছে নৰ্মাণ্ডি এই D-Day বিচেছ যোনখন হয় তো ইয়াত ষ্টেটিষ্টিকেট মই দিয়ে দিছোঁ অলমষ্ট মই কৈছিলোঁ অলপ আগতে ৰাইট যে মাউণ্ট অলিম্পাছ ক'ত অৱস্থিত গ্ৰীচত অৱস্থিত আৰু ইয়াৰ উচ্চতা যদি চাই অলমষ্ট 2970 মিটাৰ ইয়াৰ ওখ আৰু সবাতোকৈ আমি ক'ব পাৰোঁ তাত হায়েষ্ট পিক বুলি আপোনালোকে ক'ব পাৰে আৰু তেওঁলোকে বিশ্বাস কৰে তেওঁলোকৰ পৌৰাণিক ষ্টৰী অনুসৰি যে 12গৰাকী দেৱ দেৱীৰ এয়া স্থান আছিলে বুলি তেওঁলোকে বিশ্বাস কৰিছিলে আৰু নৰ্মাণ্ডি D-Dayৰ বিষয়ে মইতো ক'লোৱে অপাৰেশ্যন অভাৰলোড বুলি যোনটো কোড নেম আছিলে যে তাত যদি চাই 6 জুন 1944 চনত যেতিয়া আমাৰ দ্বিতীয় বিশ্বযুদ্ধ হৈ আছিলে তাত এখন ডাঙৰ এখন কি হৈছিলে আক্ৰমণ হৈছিলে আৰু যিটো আক্ৰমণত আপোনালোকে যদি চাই সেয়া আক্ৰমণটো কেনেকুৱা আছিলে মই ক'লোৱে অলৰেডি ফ্ৰান্সৰ উদ্ধাৰ কৰিবৰ কাৰণে আছিলে নেক্সট যদি চাই এটা ডেৰ বিষয়ে আমি দুটা ডেৰ বিষয়ে পঢ়োঁ এতিয়া ৱৰ্ল্ড হেপাটাইটিছ ডে কমেমৰেটছ দ্য বাৰ্থ এনিভাৰ্চাৰী অফ হুইচ চাইণ্টিষ্ট যোনগৰাকী চাইণ্টিষ্টৰ নামত অৰ্থাৎ যোনগৰাকী চাইণ্টিষ্টে সেই হেপাটাইটিছ বি প্ৰথমবাৰৰ বাবে তেওঁ চিনাক্ত কৰিছিলে আৰু লগতে ভেকচিন নিৰ্মাণৰ কাম কৰিছিলে গতিকে ইয়াত দিয়াই আছে এনুৱেলি কেতিয়া পালন কৰে 28 জুলাইত কিহৰ এৱাৰনেছ কিহৰ সচেতনতাৰ বাবে ভাইৰেল হেপাটাইটিছ তো কিহৰ হেপাটাইটিছ হ'লে আমি যদি চাওঁ লিভাৰ ডিজিজ হয়নে লিভাৰক আক্ৰমণ কৰা হয় বা লিভাৰ কেঞ্চাৰ বুলি আমি ক'ব পাৰোঁ লিভাৰত বা যকৃত আমাৰ কি কৰা হয় পূৰা ক্ষতি কৰি দিয়ে এই যদি আমাৰ ৰোগবিধ হয় তো ইয়াৰে সচেতনতাৰ বৃদ্ধিৰ বাবে প্ৰত্যেক জুলাইৰ 28 তাৰিখে কি পালন কৰা হয় হেপাটাইটিছ ডে হিচাপত পালন কৰা হয় কিয় কাৰণ সেই দিনটোতে মই যে ক'লোঁ এইমাত্ৰ যে হেপাটাইটিছৰ চিনাক্তকৰণৰ যোনগৰাকী ব্যক্তি আছিলে ডক্টৰ বাৰুচ ব্লামবাৰ্গ অৰ্থাৎ যোনে এই হেপাটাইটিছ বি ডিস্কভাৰ কৰিছিলে আৰু তেখেতে নোবেল প্ৰাইজ পাইছিলে ঠিক আছে এইটোৰ ওপৰত কুৱেশ্যন সুধিব পাৰে নোবেল প্ৰাইজ ইন মেডিচিন তেওঁ পাইছিলে আৰু তেখেতৰ বাৰ্থডেটোতে কি কৰা হয় এইটো অৰ্থাৎ জুলাইৰ 28ত পালন কৰা হয় হেপাটাইটিছ ডে নেক্সট আপোনালোকে যদি চাই নেচাৰ কনজাৰ্ভেশ্যন ডেইজ অবজাৰ্ভ এনুৱেলি অন হুইচ ডেট কেতিয়া নেচাৰ কনজাৰ্ভেশ্যন ডে অৰ্থাৎ বিশ্বৰ প্ৰকৃতি সংৰক্ষণ আমাৰ ৱাইল্ড লাইফ হওক আমাৰ প্ৰকৃতি হওক আমাৰ গোটেইখিনিক সংৰক্ষণ কৰিবৰ কাৰণে কোনটো ডেট পালন কৰা হয় ইয়াত সুধিছে তো আপোনাৰ 28 জুলাইত পালন কৰা হয় চেলিব্ৰেট দি গ্ল'বেলি টু প্ৰমোট এনভাইৰমেণ্টেল প্ৰটেকশ্যন এণ্ড ছাষ্টেইনেবল ইউজ অফ নেচাৰেল ৰিচোৰ্চ নেক্সট আচ্ছা এইটো দুটা আহি গ'ল নেকি
এইটো মই দিলোঁ, এইটো খেলি মেলি হ'ল নেকি? ইয়াত হোমৱৰ্ক বুলি আহি গ'ল ৰাইট, ইয়াতে অকণমান দুটা খালি এইটো আপোনালোকে খেলি মেলি হ'ল দে, মই আচলতে ইয়াত হোমৱৰ্ক দিয়া নাছিলোঁ, এনেই কুৱেশ্যনটোৱে মই দি দিছিলোঁ, কিন্তু ইয়াত হোমৱৰ্ক বুলি আগৰ PPT-টোত বনাওঁ ন, তো সেইকাৰণে এইটো অকণমান প্ৰব্লেম এটা আহিলে, কিন্তু বাদ দিয়ক, হোমৱৰ্কটো বাদ দিয়ক, নৰ্মেলি কুৱেশ্যনটো পঢ়ক। ফলোইং দি কেবিনেট ৰিচাফল, আমি যদি চাওঁ কোনে ৰিচেণ্টলি ইউনিয়ন মিনিষ্টাৰ হিচাপত এডুকেশ্যন মিনিষ্টাৰ হিচাপত আহিছে, আমি যদি চাওঁ তেখেত কোন হয়, প্ৰহ্লাদ যোশী। গতিকে ইয়াত মই গোটেইখিনি দি দিছোঁ। প্ৰহ্লাদ যোশীয়ে নতুন শিক্ষামন্ত্ৰীৰ দায়িত্ব লৈছে। ইয়াৰ পৰা ষ্টেটিক জিকেৰ পৰা এটা কুৱেশ্যন আহিব পাৰে যে মিনিষ্টাৰবিলাকক কোনে এপইণ্ট কৰে। তো মিনিষ্টাৰক আমি যদি চাওঁ একৰ্ডিং টু আৰ্টিকল 75, মন কৰিব, আমি চেণ্টাৰৰ যদি আমি পঢ়োঁ আৰ্টিকল 75 মতে প্ৰেচিডেণ্টে কি কৰে বা আমাৰ ৰাষ্ট্ৰপতিয়ে কি কৰে, মিনিষ্টাৰক এপইণ্ট কৰে। প্ৰাইম মিনিষ্টাৰকো তেখেতে এপইণ্ট কৰে, কিন্তু প্ৰাইম মিনিষ্টাৰৰ মন্ত্ৰী পৰিষদত যোনখিনি মিনিষ্টাৰ্ছ থাকিব সেইখিনিও প্ৰেচিডেণ্টে এপইণ্ট কৰিব, বাট অন দি এডভাইচ অফ প্ৰাইম মিনিষ্টাৰ। প্ৰাইম মিনিষ্টাৰৰ প্ৰধানমন্ত্ৰীৰ আহ্বান মতে বা প্ৰাইম মিনিষ্টাৰৰ ৰিকমেণ্ডেশ্যন মতে প্ৰেচিডেণ্টে বাকী মিনিষ্টাৰকো কি কৰে, এপইণ্ট কৰে। আৰু সেইটো আমাৰ ভাৰতীয় সংবিধানৰ কোনটো আৰ্টিকলত আছে, 75ত আছে। তো আৰ্টিকল 75 অনুসৰি প্ৰহ্লাদ যোশীক কি কৰা হৈছে, এডুকেশ্যন মিনিষ্টাৰত হিচাপত তেখেতক এপইণ্ট কৰা হৈছে। তো ইয়াত আকৌ হোমৱৰ্ক বুলি আহিছে, চৰি দে, সেইটো কাটি দিব, মন কৰিব। দ্য কাৰ্বি লেংগুৱেজ ফিল্ম কাংবো আলোটি দ্য লষ্ট পাৰ্ট অন দ্য টপ award at the Indian Film Festival Stuttgart 2026 in Germany. Who directed this film? তো ৰিচেণ্টলি আমি ষ্টুটগাৰ্ট জাৰ্মানৰ যিটো ডাঙৰ ফিল্ম ফেষ্টিভেল হয়, যাক কোৱা হয় ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল ষ্টুটগাৰ্ট। তো এই ফেষ্টিভেলত আমি যদি চাওঁ অসমৰ এখন চিনেমা যিখন হৈছে কাংটো আলোটি, এখন কাৰ্বি লেংগুৱেজ ফিল্ম হয়, যাক দ্য লষ্ট পাৰ্ট বুলিও কোৱা হয়, এৱাৰ্ড লাভ কৰিছে। তো সেইখন কাৰ হয়? অপশ্যন চি শুদ্ধ উত্তৰ হ'ব, খঞ্জন কিশোৰ নাথে পৰিচালনা কৰিছিলে। তো এইখন কেতিয়াবা কাংবো আলোটি কি লেংগুৱেজৰ চিনেমা হয় এনেকৈও সুধিব পাৰে, নাইবা সুধিলে সেইটোৱে সুধিব পাৰে, তেনেকৈ মনত ৰাখিব। এইটো তেনেকৈ আহিছে, এই হোমৱৰ্কটো মই ঢাকি দিছোঁ, এইটো বাদ দিয়ক। কুৱেশ্যনটো পঢ়ক। আনন্দ সিং ক্ৰিয়েটেড হিষ্ট্ৰী বাই বিকামিং দ্য ফাৰ্ষ্ট ইণ্ডিয়ান এভাৰ টু উইন দ্য ৱৰ্ল্ড জুনিয়ৰ স্কোৱাছ চেম্পিয়নশ্বিপ টাইটেল। তো আমি যদি চাওঁ ৰিচেণ্টলি ইণ্ডিয়াৰ পৰা প্ৰথমগৰাকী এনেকুৱা ব্যক্তি যোনে এই টাইটেলটো, এই খিতাপটো লাভ কৰিছে, কি হয়, সেইটো হৈছে ৱৰ্ল্ড জুনিয়ৰ স্কোৱাছ চেম্পিয়নশ্বিপ। তাৰ আগতে কোনেও চেম্পিয়নশ্বিপ হোৱা নাছিলে, ৰানাৰ্ছ আপ হৈছিলে, 2005ত ৰানাৰ্ছ আপ হৈছিলে, যিগৰাকীয়ে সেইটো সময়তলৈকে যদি আমি চাওঁ 2005ত ৰানাৰ্ছ আপ হৈছিলে, তাৰপিছত তেখেতৰ ৰেকৰ্ড ভংগ কৰি পেলাই ইণ্ডিয়াৰ পৰা কোনো নাছিলে, তেখেত ৰানাৰ্ছ আপ হৈছিলে। কিন্তু এইবাৰ যোনগৰাকী ব্যক্তি যাৰ নাম হৈছে অনাহত সিং, তেখেতে কি হৈছে, এই খিতাপটো দখল কৰিবলৈ সক্ষম হৈছে। তো 2005 চনত কোন ৰানাৰ্ছ আপ আছিলে ইণ্ডিয়াৰ পৰা, সেইটো সুধিছে। তো ইয়াতে আমি যদি চাওঁ, চৰি দে, চাওক, 18-year-old squash player Anahat Singh created history by becoming the first Indian ever to win the World Junior Squash Championship title. তো Anahat Singh কোন হয় তেনেকৈ কুৱেশ্যন সুধিব পাৰে। আৰু তেওঁ কাক হেৰি কৰিছে, ছাপ্ৰেছ কৰিছে, জ্যোৎস্না চিনাপ্পাছ, তেখেত যোন আছিলে 2005 চনত ৰানাৰ্ছ আপ। তো তেখেতক হৰুৱাই মানে কি, হৰুৱা নহয়, তেখেতৰ অভিলেখক ভংগ কৰি পেলাই এখেতে কি হৈছে, এইবাৰ ডাইৰেক্ট খিতাপটোৱে দখল কৰিছে। তেখেত ৰানাৰ্ছ আপ আছিলে, বাট ইণ্ডিয়াৰ পৰা খিতাপ দখল কৰিছে এইবাৰ অনাহত সিঙে। তো তেখেতৰ নামটো আপোনালোকে মনত ৰাখিব। তো আজিলৈ এইখিনিয়ে আছিলে, আমি এই টপিকখিনি ভালকৈ চালোঁ। ইয়াৰ পৰা কিন্তু আপোনালোকে ভালকৈ মন দি পঢ়িব দেই, একদম চিৰিয়েলি যোনখিনি ইনফৰ্মেশ্যন মই PDF-ত দিছোঁ গোটেইখিনি ভালকৈ মনোযোগেৰে পঢ়িব, তেতিয়াহে আপোনালোকৰ মনত থাকিব আৰু ৰিভিশ্যনবিলাক দি থাকিব। পুনৰবাৰ নতুনকৈ যিসকলে চাই আছে, মই কৈছোঁ আমাৰ ক্লাছৰ PDF আমাৰ মেজেষ্টিক একাডেমীৰ এপটো ডাউনলোড কৰিব, আৰু এপত গৈ পেলাই কাৰেণ্ট এফেয়াৰ্ছ ছেকশ্যনত যাব। কাৰেণ্ট এফেয়াৰ্ছ ছেকশ্যনত PDF বুলি এটা ছেকশ্যন থাকিব, তাত গ'লে আপোনালোকে আমাৰ গোটেইখিনি PDF লাভ কৰিব। শেষত আপোনালোক
সকলোকে ধন্যবাদ জনাইছোঁ ইমান ধুনীয়াকৈ ক্লাছটো চোৱাৰ বাবে। এটাই ক'ম সদায় আপোনালোকে ভালকৈ পঢ়ি থাকিব। এটা মই ক্লাছটোৰ মাজতে এটা কুৱেশ্যন সুধিছিলোঁ কেপ্টেইন বিক্ৰম বাট্ৰাৰ বিষয়ে, আপোনালোকে সেইটো কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু ক্লাছটো কেনেকুৱা পালে সেয়াও জনাবলৈ নাপাহৰিব। নেক্সট ক্লাছত আপোনালোকক লগ পাম, তেতিয়ালৈকে ভালে থাকিব, পঢ়ি থাকিব। বাই বাই।